আপোনাৰ যদি কোনো এজন ব্যক্তিৰ লগত মতানৈক্য হয় বা ভুল বুজাবুজি হয় বা তৰ্ক হয়, মনত সঁচাকৈ বহুত দুখ লাগে। আৰু সেই সম্পৰ্কটো আপুনি পুনৰ উদ্ধাৰ কৰিব বিচাৰকেই বা নিবিচাৰক, নিজৰ মনৰ যিখিনি আঘাত বা যিখিনি অশান্তি সেইখিনিটো দূৰ কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি মোৰ লগত এনেদৰে টেপ কৰকচোন। প্ৰথমতে হাতখন ল'ব ইয়াত, এনেকে আঙুলিৰে এনেকে টেপ কৰি কৰি ক'ব, যিজন ব্যক্তি আছে সেই ব্যক্তিজনৰ নাম লৈ ক'ব, আমুকৰ লগত হোৱা সকলো মতানৈক্য, ভুল বুজাবুজি, তৰ্কাতৰ্কিৰ কাৰণে মই 100% দায়বদ্ধতা লৈছো। আৰু সেই ব্যক্তিজনৰ নাম লৈ ক'ব, আই এম চৰি, আমাৰ মাজত হোৱা সকলো ভুল বুজাবুজিৰ কাৰণে তোমাক দায়বদ্ধ বুলি ভবাৰ বাবে। এতিয়া মই জানিছো ময়ো দায়বদ্ধ, আমাৰ মাজত যি ভুল বুজাবুজি হৈছে তাৰ কাৰণে আমি দুয়ো সমানেই দায়বদ্ধ। আৰু তোমাক মই বেয়া পোৱাৰ বাবে, তোমাৰ লগত মই কথা কটাকটি কৰাৰ কাৰণে বা তোমাৰ মনত মোৰ কথাৰে বা ব্যৱহাৰে কিবা দুখ দিয়াৰ কাৰণে মই ক্ষমা বিচাৰিছো। আৰু মই তোমাৰ ওচৰত কৃতজ্ঞ, এই ভুল বুজাবুজিখিনিয়ে মোক জীৱনটো পুনৰ নতুনকৈ জুকিয়াই চাবলৈ, বুজিবলৈ সুযোগ দিছে। সেয়ে মই তোমাৰ ওচৰত কৃতজ্ঞ আৰু মই তোমাক ভাল পাম। তুমি যেনে হয় তেনেভাৱেই মই তোমাক স্বীকাৰ কৰিছো আৰু তোমাৰ ভিতৰত থকা সেই বুদ্ধত্বক মই সন্মান কৰো আৰু ভাল পাওঁ। এনেকে কৈ দীঘলকে উশাহ ল'ব কৰিব। আৰু আপোনালোকে তাৰ পিছতো যেতিয়া ভাল নালাগে, তেতিয়া আপোনালোকে এই মেৰিডিয়ান পইণ্ট কিছুমানত টেপ কৰি মনৰ ভিতৰত যিবোৰ অশান্তি আছে, সেই অশান্তিবোৰৰ ভিতৰত হয়তো দুখ আছে ক'ব, দুখ ৰিলিজ হৈছে। যদি খং আছে ক'ব, খং ৰিলিজ হৈছে। হতাশা ৰিলিজ হৈছে। দুখ বোধ ৰিলিজ হৈছে। সন্দেহ ৰিলিজ হৈছে। মোৰ সকলো বিৰক্তি ৰিলিজ হৈছে। মোৰ সকলো ভুল বুজাবুজিৰ কাৰণে হোৱা আঘাত ৰিলিজ হৈছে। মোৰ সকলো দুখ ৰিলিজ হৈছে। মোৰ সকলো অপমানবোধ ৰিলিজ হৈছে। তাৰপিছত আপোনালোকে পুনৰ কেৰাটে চুপত এনেকে টেপ কৰি ক'ব, ডিয়াৰ, যিজন ব্যক্তিৰ নাম আছে তেওঁৰ নাম লৈ ক'ব, ডিয়াৰ মোক তোমাৰ প্ৰতি থকা সকলো ক্ষোভ, সকলো অভিমান, সকলো বেয়া পোৱা ভাৱ, নেতিবাচক অনুভূতি মই সম্পূৰ্ণৰূপে এৰি দিছো। তুমি তোমাৰ পথত আগবাঢ়ি যোৱা, মই মোৰ পথত আগবাঢ়ি যাম। আৰু তোমাৰ প্ৰতি মোৰ কেৱল মাত্ৰ শুভকামনা আৰু প্ৰাৰ্থনা আছে। আজিৰ পৰা মোৰ মনৰ ভিতৰত কোনো নেতিবাচক চিন্তা নাই তোমাৰ প্ৰতি। সেই বুলি কৈ পুনৰ দীঘলকে উশাহ